নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত মোৰ গতি সাধিবে উচিত ৰাম মোৰ গতি সাধিবে উচিত কৃষ্ণ প্ৰভু ৰিজাল্ট বোলে বৰ ভাল হৈছে মইতো ঘৰলৈ মাতি পঠিয়াইছে সোনকালে ঘৰলৈ গ'ল চাহ খালে আছো ৰাইজ আহিছে নিজে ললি পিতাম্বৰে পাছ কৰা খবৰ ল'বলৈ আহিছে ভাল কৰিলে ভাল কৰিলে তই চাহ অকণ বনাকে যা মিঠা অকণ বেছিকৈ দিব দেই হ'ব হ'ব আপোনালোক অকণ মই তেতিয়াই নকৈছিলো নে আমাৰ বোপাই একথা মোকোলাব বুলি ইমান দিনে চাকৰি কৰিলো তাৰ নিচিনা চোকা বুদ্ধি মেধাৱী ছাত্ৰ মই আজিলৈকে নাপালো ঠিক কৈছা পণ্ডিত বোপাৰ সেই পঢ়াৰ ধাউতিটো দেখিয়ে মই বোপাৰ মাকক কৈছিলো বোলো বোপাই ঘৰ পোহৰাব ধাৰে ঋণে পঢ়ুৱা এই অভজাৰ কথা কিন্তু লৰচৰ নহয় এতিয়া আমাৰ বোপাই এই সোতৰৰ মুখত চাই খানি এই হাকিম মনচুৰ হোৱাতহে জোৰা পিছে এই বোপাৰ এই লাখ বিলাক চাবলে ককাই দেউতো আজি জীয়াই থাকিব লাগিছিল আমাৰ বংশত কিন্তু বোপাই মুদা ফুটালে দেই সেই কথাকে মই আজি মনোহৰক কৈ মনোহৰ আকৌ সমৰ্থক মোৰ ভাই কিন্তু সিয়ে মণ্ডলী বিষয়াখন পাই আমাক নিচিনা ঐ যোৱাকালি মোক বোপাই লগ পালে নহয় লগ পাই বুটিৰ খবৰ লৈছে ঘৰৰ বা বাতৰি লৈছে আমাৰ বোপাৰ ভৰিৰ কেঙুলি তাৰ সি যোগ্য নহয় তাৰ এনে ফিতাহি হেৰা এই মনোহৰৰ কথা বাদ দিয়াচোন মনোহৰৰ কথা বাদ দিয়া সি মোৰ ছাত্ৰ হৈও মাটিৰ বিষয়ত সেই গাঁওবুঢ়াৰ লগত মোৰ লগত যিখনে কণ্ডল লগালে তাক মই জীৱনত নাপাহৰো দুপইচা নোপোৱালৈকে সেই মাটি বাৰীখিনি জুখি মাখি সি চমজাই দিবলৈকে নাহিলে আগৰ দৰে ল'ৰাবোৰৰ সেই গুৰু ভক্তি নাই দেহেলে গ'ল আৰু অতি দৰ্পে হতলংকা অতি দৰ্পে হতলংকা এই মনোহৰ তোমাৰ গেলা গপত উফন্দি যেনেদৰে গঙাটোক তোৰ দৰে এনেকে ফুলিব লাগিছে দেখিবা অতি শীঘ্ৰে হে দৰ্পহাৰী ভগৱন্তই তাৰ দৰ্প চূৰ্ণ কৰে যোৱাকালি সেই মনোহৰ চাহ দিয়া দিয়া বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিক মায়ক নিজান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি নাথ জীৱক কৰা পৰিতান নাথ জীৱক কৰা হৈছে নেকি হৈছে হৰি
খকুৱাটো লওকচোন লওক ভাগে ভাগে লওক লওক দে বধে দে আপোনালোকে পানী টুপি মই কি কৈ আছিলো খকুৱাটো এইটো এই নহয় হা? মনোহৰ মনোহৰ যোৱাকালি সেই মনোহৰৰ বাপেকক বাটতে লগ পাই পিতাম্বৰৰ খবৰটো সুধিলো সি যেন মোক একেবাৰে ডিঙিতে টিপা মাৰি ধৰিব চকু টেলেকা কৰি মোলৈ চাই ক'লে পিতাম্বৰে বিয়ে পাছ কৰিছে যা তহঁতে সেই তাৰ চোতালত গৈ বিহু মাৰ গৈ এহাতলৈকে চেলেক গৈ এনেকে কৈছে আচল কথা সেই পিতাম্বৰৰ উন্নতি দেখি বুঢ়াৰ বুকুখন ধান বনা দি বান্ধিব লাগিছে আচল কথা মোৰ আকৌ সেই পঢ়া শুনাৰ কথা ক'লে হাত ভৰি পেটতে লুকা কিয় গাধ যে এই আমাৰ বোপাই সেই যিখন কলেজত পঢ়ে সেই কলেজখনৰ হেনো সেই মুধলৈ চালে পাগুৰি খুলি যায় আৰু সেই যিসকল পণ্ডিতে পঢ়ায় তেওঁলোকো বোলে একোজন চাহাব আৰু সেই কিতাপৰ বুজা কি চাবা যেন একোখন কীৰ্তন দশম আমাৰ এই বোপাইক দেখা নাই চকু কেনেকৈ কোমত লুকাইছে মই তাক কৈছো বোলো হ'ল আৰু বহুত পঢ়িলি এতিয়া পঢ়া সামৰ ভেকুলীৰ পিঠিত নোম গলি এতিয়া আমাৰ বোপায়ে এই উকিল বালেশ্বৰ হৈ এই কহুনাই ধান চপোৱাতহে যোৰা কি উকিলৰ কথা কোৱাহে আজিকালি উকিল বাকৰিতহে গন্ধাই গন্ধাই ভেকুৰিব লাগিছে মানুহ মই আগৰ সেই লম্বুদৰ উকিলৰ দৰে উকিল হ'ব পাৰিলে লম্বুদৰ উকিলে তোমাৰ সেই চকু অকুৱা পকুৱা কৰি কথাৰ আহ উলিয়াই জেৰাত সাক্ষীবাদীৰ ঘুঘু চুটাই দিছিল লম্বুদৰ উকিলক দেখিলে তোমাৰ হাকিমো থৰ আজিকালি উকিলৰ সেই তেজ নাই নহয় আজিকালি উকিলে তোমাৰ সেই হাকিম দেখিলে মাৰ মৰা বুন্দাৰ নিচিনা মেও মেও কৰে সেইকাৰণেহে কৈছো বোলো আমাৰ বোপা হাকিম মনোহৰ বৰ কেছ কৰিছে হাজৰিকা মোৰ মনেৰে আমাৰ বোপাই এই অঞ্চলৰ এইটো কি বুলি কয় চব ডেপুটি হাকিমৰ বিষয়াখন লৈ তাৰ হুন তুলিব নোৱাৰিলে এইবোৰ মিছা কুকুৰ ধূলি তাৰ এনে ফিতাহি সি হেনো আমাৰ বোপাৰ নিচিনা BA পাছ কৰি অনেক ল'ৰা পেটৰ বুকত কলমলাই ফুৰা দেখা তাৰ কথা শুনিলে মোৰ গাটো এতিয়া কিচকিচাই উঠিছে হ'ব দে বেলেগৰ কথা আৰু পাতিব নালাগে ৰাতিও হৈ আহিলে আমি এতিয়া ঘৰা ঘূৰি যাব লাগে সেই ৰাইজ যায় নহয় মাক মানে আকৌ পুৱাই শালখনলৈ যাবই লাগিব আমি এতিয়া গৈহে থাকো আৰু পিতাম্বৰ আহিলে সেই আমি পাছ কৰা খবৰ ল'বলৈ আহিছো তাকহে লগ পোৱা হ'লে ভাল গৈ থাকো দেই বল আৰু কিবা খাবলৈ আছে নেকি পিতাম্বৰ চাগে এতিয়া সেই মিনতি ঘৰতহে আছে আৰু সেই জহনি যোৱাটো যাহঁত এতিয়া যা পিতাম্বৰৰ ভৰিত দীঘল যি পৰগৈ যা বাঘৰ পোৱালি বাঘ হ'ব লাগিছিল হলিহত শিয়াল এতিয়া পিতাম্বৰৰ চাৰপাচি হৈ জোঠা চাফা কৰগৈ যা কটা নিধকহঁত একাহি খাই গা নুদুকা কৰিছ ৰখাতলে যাবি কুকুৰহঁত কৈছো নহয় ৰখাতলে যাবি বাপৰ মূৰ খাই সিহঁতে কুকুৰহঁত মনত কাটিবি কৈ দিছো
একাশী খাই গান উদুকাই কৰিছ তহঁতে হা কেতিয়াবা খং উঠিব বাপেকে মুচুকা মাৰি মাৰি এতিয়া যা পীতাম্বৰৰ ঘৰত এতিয়া চোৱা চালত গৈ যা যা এতিয়া তোলা ধূনা দি ধুনি মাৰে কৈ দিছো মনত ৰাখিবি মোৰ ল'ৰা কিয় আনৰ চোৱা চাল লিখিবলৈ যাব হা টেপ নাথাকিবি কিন্তু কৈ দিছো হা মোৰ গাটো এনেই বিচাই ডকাতি ডাকি আছে তয়ে শেষ কৰিলি ইহঁতক বুজিছ হা ইহঁতৰ মূৰটো তয়ে খালি মোৰ ধনাই হওক মোৰ চেনেহী হওক মোৰ কলিজা হওক এইবোৰ মাতি মাতি তই ইহঁতক মূৰৰ ওপৰত তুলি একোটা গোট গৰু সজালি তই ইহঁতক বুজিছ মোৰ গাধ কৰিলি তই ইহঁতক ৰচোন তোৰ ধনাহঁতে এই পীতাম্বৰৰ লগতে একেলগে পঢ়া নাছিল জানো হা কাৰ ছোৱালীনো ফেইল নকৰে এনেকৈ দাদা উলিয়াই আছে যে হা এবাৰ দুবাৰ উঠিব নোৱাৰিলে বুলিয়ে কোনোবাইহে সিহঁতক হালত ধৰাইছিল খহোঁতে শিলো ক্ষয় যায় মোৰ পোনাহঁতক এতিয়া পঢ়াই থকা হ'লে সেই সতৰো মুখত চাই দি একথা খালেহেঁতেন ঠেঙৰ ওপৰত ঠেং তুলি আকুশিয়ে কেৱল টকাহে চিনি পায় নীলাজৰ জীয়েক তই দেখিছো বৰ বেছিকৈ বাজিছ হা তই যাচোন যা ভিতৰলৈ যা তই ভিতৰলৈ যা হক কথা ক'লো নহয় এতিয়া ভিতৰলৈ যা গোল মাৰি দিম থিয় গোল মাৰি কৈ দিছ হা যা ভিতৰলৈ যাবলৈ কৈছো যা মোৰ চকুৰ আগৰ পৰা যা মতাৰ লেকেচা ঠেকেচা খাবলৈকে কণা বিধতাই মোক জীয়াই ৰাখিছে বাৰী দুখুনিৰে ভাল সোনকালে মুক্তি পালে আমাৰ সেইটো ভিতৰলৈ যাবলৈ কৈছো ভিতৰলৈ যা নমো নারায়ণ প্রসন্ন হৌক হরি কৰিওক মায়ক নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ হে প্ৰভু এই সেৱকী জীৱন থোৱনক শক্তি বঢ়াই আয়ুষত বিঘিনি শূন্য কৰি প্ৰভু ভগৱন্তই কৃপা কৰিব লাগে এই প্ৰাৰ্থনা হৰি গুণ লৈ আছিলে মানে দমৰা পোৱালিটোৱে আজি এৰালডাল ছিঙি পেলালে বুজিছেনে বেছ সহজ পিছে প্ৰভু ঈশ্বৰ হঠাৎ এনেদৰে আগমন কিবা বিশেষ একো নাই যোৱা নিশা ব্ৰহ্ম মুহূৰ্তত প্ৰভু ভগৱন্ত প্ৰকাশিত হৈ আমাক ক'লে বোলে তুমি তোমাৰ মণিকূটত আমাক থাপন কৰিছা হয় কিন্তু আমাৰ কলেবৰত বৃষ্টিকণিকা পৰি অশেষ কষ্ট দিছে তাৰ পাছত প্ৰভুৰ সেই সংহাৰ মূৰ্তি নিবাৰণ কৰিবলৈ আমি কাকুতি ঘোষা দিছোঁ আমাৰ কাকুতি ঘোষাত প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ সংহাৰ মূৰ্তি পৰিত্যাগ কৰি বিশ্ব বিমোহন বংশীধৰী মূৰ্তি ধাৰণ কৰি মোহন মদিৰা মন্ত্ৰে তেওঁ বংশীধ্বনি কৰিবলৈ প্ৰভুৰ কি লীলাৱতী ভংগী কি মধুৰ মুৰুলীৰ টান প্ৰভু তাৰ পাছত আমাক ক'লে বোলে আমাৰ পৰম ভক্ত বৰুৱাৰ ভাতৃনন্দন পীতাম্বৰৰ ঘৰত বিসংগতিয়ে দেখা দিছে কৃষ্ণ 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 প্ৰভুৱে উচিতেই বুলিছে দেই শুনিবচোন প্ৰভু শুনিব সিদিনা পীতাম্বৰ চহৰৰ পৰা আহি ঘৰ সোমাইছেই ইফালে সিহঁতৰ কলিগাইজনীয়ে মোহালিৰ মুধৰ খুটাত নেজ মেৰাইছে নহয় প্ৰভু দৃশ্যটো দেখিয়ে মোৰ কিবা গাটো জিকাৰ খাই উঠিছে নহয় পাৰোতে জানো গুৰুজনাই কৈ গৈছে বোলে কলিৰ শেষ হত হইব কলকি অৱতাৰ কাটি মাৰি মেলে চক কৰিব এই বুঢ়া বৰুৱাৰ বংশত এনে মেলেচৰ জন্ম হ'ব বুলি আমি কিন্তু ভবা নাছিলো দেই সেই প্ৰভুৰ আজ্ঞা অনুসৰি যোৱাকালি আমি পীতাম্বৰৰ পদূলিত অপেক্ষা কৰি তেওঁলৈ বাৰ্তা পঠালোঁ এই প্ৰখৰ গৰমত
আমাক 2 দণ্ডকাল ৰখাই থলেহে। হা? 2 দণ্ডকাল ৰখাই থলে। সি বেটাই 2-4টা ইংৰাজী শব্দ শিকিবলৈ পাৰিলে নাই একেবাৰে মাটিত ধৰিয়ে নপৰা হ'ল তাৰ হা সি মেলেছে প্ৰভুৰ লীলা কেনেকৈ বুজিব নুবুজে প্ৰভু বেজাৰ অসন্তোষ নকৰিব আমাৰনো বেজাৰ অসন্তোষ কি? কিন্তু এনে উদ্ধতালে কিন্তু ধৰ্মই সহ্য নকৰে দেই। নকৰে। ধৰ্মই সহ্য নকৰে। নকৰে গুৰু গোসাঁইক নিন্দি কোনে কেইকাল খাব পাৰেহি? কোনে কেইকাল? বুজিছা বৰুৱা, এই পীতাম্বৰৰ অধোগতি আৰু বেছি দিন নাই। নাই 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 এক নাই হা কথা এষাৰ কওঁ দেই, এই বুঢ়া বৰুৱাই যদি মাটি ভেটিবোৰ সিহঁতৰ লীলামত নললে হয় অত দিনে ভেটিত তিতা লাও বুজিলহেঁতেন। বাপেক চাইহে পুতেক। প্ৰভু কথা এষাৰ কৈ থওঁ দেই, ধৰ্মস্য সুখম গতি অধৰ্মস্য অধোগতি। তেজৰ বল হে এইবোৰ তেজৰ বল তেজৰ বল। প্ৰভু বেলিও মূৰৰ ওপৰত পালেহি, আমিও আৰু উঠো নেকি নে কি কয়? সেৱা কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইপাৰ সাগৰ দৈৱ কি নন্দন নাপায় অ' বোপাই, নাপায়। এনেকৈ বৰ কথা ক'ব নাপায়। হাজাৰ হওক তেওঁলোক সমাজৰ আগশাৰীৰ লোক, তেওঁলোকৰ বিষয়ে এনেকৈ বেয়া চৰ্চা নকৰিবি অ'। কি জানিবা আমাৰ মংগলৰ বাবেই তেওঁলোকে চিন্তা কৰিছে। বংশীবাদনে তোক মোৰ মূৰৰ চুলি সমানাই আকৌ বোপাই। নহয় অবৌতি, তই সেই ধুৰন্ধৰ কেইটা কথা বুজি নাপাওঁ। চলে বলে কৌশলে সেই মাটিখিনি লেখিয়াকৈ এতিয়া দামুৰিটো সহ গাইজনীকো আমাৰ পৰা কাঢ়ি নিব বিচাৰিছে। আমাৰ উন্নতি দেখি সিহঁতৰ চকুত টোপনি নহা হৈছে। যত কুটৰ ঘাই সেই আত্মাৰা মাতৈ তাক মই এনেকৈ উচ্চ বাচ্য নকৰিবিচোন। গাইজনী দিলে যদি আমাৰ মংগলেই হয় তেনেহ'লে মই তাকে কৰিম দে। বুটি আজি তোৰ দেউতাৰ থাকিব লাগিছিল বোপাই। তোক কাম কাজ এটাত লগাই এই ঘৰখন পাতি দিব পাৰিলে মই শান্তিৰে চকুকেইটা মুদিব পাৰিম বোপাই। তেনেকৈনো কিয় কৈছ বুটি? হ'ব দে, তোৰ মতে হ'ব। বেজাৰ নকৰিবি অ' বাছা, বেজাৰ নকৰিবি। তেওঁৰ পুণ্যৰ বলতেই তোৰ শ্ৰীমুখ দেখিবলৈ পালোঁ। নহ'লেনো তোৰ এই বাৰী মাৰৰ তোক মানুহ কৰাত সমলে বা আছিল কি? ময়ো চাগে আৰু বেছি দিন জীয়াই নাথাকিব উপায়। তোৰ যে লাহবিলা চাবলৈ পাম তাৰ আশা মই কৰা নাই। সেই সিদিনা সত্ৰাধিকাৰ প্ৰভু তাকেই কৈ গৈছে নহয়, বোলে ঘৰৰ গোহালিত গৰুৱে নেজ মেৰিয়ালে মূল মানুহজনৰ হেনো ক্ষতি হয়। বহুতিও যে আৰু যাৰে তাৰে কথাবিলাক বিশ্বাস কৰি লওঁ। মই আছো নহয়, তোক মই এতিয়া মৰিবলৈ নিদিওঁ। তোক সকলোবোৰ কথা অকণ নকৰিবিচোন বোপাই। সেয়ে ভাবিছোঁ অহা বহাগত তোৰ বিয়াখনকে পাতি দিওঁ। মই মিনতীৰ মাকলৈ খবৰটো পঠাইছোঁ। আৰু এই কালিলৈ তোৰ হৈ প্ৰসাদ এভাগ দিওঁ বুলি ভাবিছোঁ গোসাঁই ঘৰতে। ৰাতিপুৱাই কলপাত 2খনমান কাটি থবি। মিনতী আৰু মাককো আজি মাতি পঠাইছোঁ, আহি পাইহিহে লাগে। তাৰমানে তই মোক নুসুধাকে বিয়া ঠিক কৰি পেলালি? তই আকৌ মোৰ পেটৰ পোৱালিটোক মই কি সুধিবগৈ লাগে? গাইজনী চৰাবলৈ দিয়া গইনা লৈ তই কলঙৰ পাৰত কিখন কৰি থাক মই ভূ নাপাওঁ বুলি ভাবিছ? এই বৌতি, ছোৱালীজনী দেখাই শুনাই ভাল, কামে কাজেও বৰ ভালো উপায়। এই দিনৰ দিনটো তাকুৰি ঘূৰা দি কামেই কৰি থাকে। বৰ লখিমী ছোৱালী উপায়, মুখত হাঁহিটো নুগুচে। তই দেখিছ মই এতিয়া লখিমীৰ কথা মিনতিৰ কথা কৈ কৈ মোৰ বুকে গুচাই পেলাবি। হওঁতে অৱশ্যে মিনতি বেয়া ছোৱালী নহয়,
ঐ বাহৰে আগলৈ ঐ চাইনো পঠিয়ালো ঐ বাহৰ কুণ্ডালী নৈ পোন ঐ শপত খাই সুধিছো ঐ কোৱা প্ৰাণেশ্বৰী ঐ তোমাৰ মৰমীয়া কালি কি হৈছিল বৌতিৰ আগত? কি হৈছিল? আৰে কি হৈছিল? বুটেটো চোনাকে বেঙে মুটা গৰুটো লেখিয়া হৈছিল। আহা নকবি মিনতি, তোক দেখা পালে কি হয় জানো? মোৰ গোটেই গাটোৰ তেজখিনি গোট মাৰি যোৱাৰ নিচিনা লাগে। ঐ হা কথা এটা সুধিম, সুধ। সঁচাকে কবি কিন্তু। আৰে সুধচোন। তই যে মোক এনেকৈ অকলে পালে ইমান দিগদাৰি দি থাক, কচোন তই জানো মোক বিয়া কৰাবি? মিনতি শুনিছো তই বোলে চহৰত চাকৰি কৰিবলৈ যাবলৈ ওলাইছ। তাত যদি কোনোবা চাহাবনীক পায় তই মোক পাহৰি থাক, তেতিয়া মোৰ কি হ'ব? মিনতি তই যদি মোক বিয়া নকৰাও চাবি, মই কিন্তু কলঙত জাপ দিম। আহা হ'ব দে, তই মোৰ কাৰণে ইমান চিন্তা কৰি থাকিব নালাগে নহয়। অঁ মই চহৰলৈ যোৱাৰ পিছত তোৰ বা কোন পিলিঙা ডেকাৰ ওপৰত চকু পৰে তাৰতো কোনো ঠিক নাই। মই ধেমালি কৰা নাই। ঈশ্বৰৰ শপত খাই কচোন, চহৰলৈ যোৱাৰ পিছত তই মোক পাহৰি নাযাওতো? মিনতি মই সঁচাকৈ কৈছোঁ, মই তোকেই ভাল পাওঁ, তোকেই বিয়া কৰাম। এই কলমখনক সাক্ষী কৰি কৈছোঁ, বৌতি আৰু তোৰ বাহিৰে মোৰ জীৱনত কোন আছে ক? কেতিয়াবা মনটো বেয়া লাগিলে এই কলমখনকে মোৰ নামৰ কথা। সিদিনা চহৰলৈ গৈছিলি বোলে, কতা মইচোন একো গমেই নাপাওঁ। অঁ গৈছিলোঁ, সেইটো কথা ক'বলৈকে তই জানো মোৰ চাহটোকে সহ্য কৰিব পৰা হৈছ? দুই এদিনৰ ভিতৰতে মই চহৰলৈ যাব লাগিব মিনতি। তই চহৰলৈ সঁচাকে যাবি কৈ? মিনতি একেবাৰে গুচি নাযাওতো? কিমান দিন থাকিবি তই চহৰত? মিনতি তই যদি চহৰৰ পৰা একেবাৰে নহা হৈ থাক, তেতিয়া মোৰ কি হ'ব? মই একেবাৰে গুচি নাযাওঁ নহয় আকৰিজনী, মই চহৰত চাকৰি কৰিবলৈহে যাম। এই কলমখন চাচোন, আৰু এই ধুনীয়া পথাৰখন, আৰু তোক এৰি মই ক'লৈ যাম কচোন? মই চহৰত চাকৰি কৰিবলৈহে যাম, আৰু পঢ়ি শুনি চহৰত কিবা এটা কৰাটো তই জানো নিবিচাৰ? বিচাৰো,
পৰিৱেশখন ইমান ধুনীয়া লাগিছে আৰু তাৰ পৰা বৈ অহা বতাহজাক আজি ইমান শান্ত। মিনতীও এনেকৈ মৰম লগা কথাবোৰ কৈ নাথাকিবি, নহ'লে সেই কলঙৰ বতাহজাকৰ নিচিনাকৈ তোকো কেতিয়াবা মই এনেকৈ মিনতী শুনচোন, মিনতী আৰে মিনতী শুনচোন, এনেকুৱা নকৰিবি দেই। মিনতী শুনচোন, মই যাওঁ, কোনোবাই দেখিব। একো নহয়, একো নহয়, নকৰিবি এনেকুৱা, একো নহয়, দেখিব, এৰি দেচোন। আৰে মিনতী মিনতী ঐ চাউল চাতি মাৰি পাৰক বন্দী কৰো, ঐ শালত বন্দী কৰো, ঐ হাতী ঐ বৰ ঘৰৰ ভিতৰত, ঐ মইনাক বন্দী কৰো, ঐ দেহে কৰে উজনি ভাতি। এনেকৈ দিনৰ দিনটো চাহৰ জুতি লৈ ফুৰোতে যাব। আজি আৰ ঘৰত, কালি তাৰ ঘৰত। এনেকৈ কথাৰ মহলা মাৰি ফুৰিলে নহয়, সোনকালে কিবা এটা কৰক। এটা ল'ৰাৰো বিয়া এখন পাতিবৰ সাধ্য নহ'ল, মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈছোঁ। সিফালে সেই পীতাম্বৰ বোলাটোৱে চহৰত চাকৰি কৰিবলৈ গ'ল, আকৌ সেই কিনাৰামৰ সেই তাৰ জুৰীয়া ডাঙৰটোলৈকে চাওক। ঈশ্বৰৰ কৃপাত 6টা-7টা ল'ৰা ছোৱালীয়ে তাৰ ঘৰ ভৰি পৰিল। মোৰহে এইখন ফুটা কপাল, মোৰ বাচাহঁত আদহীয়া হ'লহি। সিহঁতৰ মুখলৈ চালে মোৰ হিয়াখন ক'লা পৰি যায়। বোৱাৰীৰ লালন পালন ভুগিবলৈ, নাতি পুতিৰ মুখ দেখি হিয়া সাত পেলাবলৈ আমি ভাজি নাহিলো। তই দেখিছো মোক বলিয়া কৰিহে এৰিবি, হা? সেৰো বিয়া পাতো বুলি ক'লে কোনেও পাতিব নোৱাৰে। জন্ম মৃত্যু বিবাহ এই সকলোবোৰ তেৰাৰ হাতত। এই বংশীবাদনৰ বাহিৰে বিয়া বাৰুৰ ক্ষেত্ৰত তোৰ বাপেৰৰো হাত নাই, বুজিছ? হা? আৰু সেইকাৰণে কৈছো, এই তোৰ সেই অলগদ্ধ গছমূৰে সেই পুতেৰহঁতৰ কথা কৈ কৈ মোৰ আগত যেতিয়াই তেতিয়াই সময় অসময় নোহোৱাকৈ এনেদৰে পেন পেনাই নেথাকিবি। আকুকিৰ ঘৰত লেলাত পুঞ্জিবলৈকে মোক কণাবি টকাই জীয়াই ৰাখিছে। ল'ৰাহঁতৰ চিমুখ নেদেখিলো। লোকৰ পিতাম্বৰ সিফালে চহৰত চাকৰি কৰিবলৈ গ'ল। মই তোক মনে মনে থাকিবলৈ কৈছো নে? তোৰ সেই অলগদ্ধহঁতক কোনটো বাপেৰে ছোৱালী দিব? সেইকাৰণে কৈছো, এনেকৈ মোৰ আগত পেন পেনাই নেথাকিবি। কি পেন পেনাই থকা কথা কৈছে? হক কথা ক'লো নহয়, এতিয়া পেন পেনাই থকাটো হ'ল। এনেকৈ পথাৰ ফালৰি কাটি ফুৰিলে নহয়, সোনকালে কিবা এটা কৰক, নহ'লে তোক মই মনে মনে থাকিবলৈ কৈছো নে? মানুহটোৱে মোক খালে। কলিজনী চাবিচোন ঐ। বাঘৰ আগতেল খোৱাকে যদি কোনোবা দিনা মাৰিব। কি কৰি আছে? এবাৰ তই চেছ। তই এটা কাম কৰ, তই এইটো ইয়াক দি দে। গলিলে বোলে হেকাইটি লিকি বাও মাগুৰ মাছে ভাত খাওঁ, হেকাইটি লিকি বাও মাগুৰ মাছে ভাত খাওঁ। ৰচোন সেইটো ডাইটি নহয় নে? হয় ঐ, ইমান কোবা কোবিকে আহিছে যে। মইতো বলব লাগিব, ধৰিব লাগিব, বল আজি। ৰবাচোন ৰবা, বৰটোকটো যোৱা ঠিক কলৈ নোযোৱাহে। বলেও লগত এখুন্দা লাগিলা যেন পাইছো। গোটেইটো চোন একে ৰঙা চিঙাটো পৰি আছা।
কি হ'লনো নাইটি এনে মাথাটো বেয়া হৈ আছে হা মিছা মিছি জোকাই নলবি যাবলৈ দিয়ক নহ'লে কিন্তু ঘৰৰ সোণটো তহঁতৰ ওপৰতে তুলিম আচলতে ঘটনাটো কি হ'ল কোৱাচোন চাচোন কোনোবাই BA পাছ কৰি চহৰলৈ চাকৰি কৰিবলৈ যাবলৈ ওলাইছে সেই কথাটোকে লৈ আমাৰ ঘৰৰ এগৰাকীয়ে মোক খোৱা ভাতৰ শান্তি নোহোৱা কৰিছে নহয় বেয়া কৰিছে বেয়া কৰিছে আমাৰ পিতাম্বৰৰ কথা কৈছে হে আমাৰ পিতাম্বৰ চুপ চুপ সেই তেজ খোৱাটোৰ নাম মোৰ আগত নলবি ৰাঙলি কৰি পেলাম একদম কৈ দিছো হা যত কটৰ খাই খিয়ে দাইটি শুনিছো হে মিনতি আৰু পিতাম্বৰ বোলে বিয়া দিনবাৰ ঠিক হৈছে আপুনি পিছে গম পায় নে নাই মিনতিকো বোলে আপোনাৰ বৰ বোলেহে দিবলৈ মন আছে কটা নি থাকে সেই কচমূৰীয়াজনীক মোৰ ল'ৰাটোলৈ আনিব নাপায়হে মৰিছো মই কুকুৰহঁত পিতাম্বৰে বিয়া পাতিছে ভাল কথা যা এতিয়াৰ পৰা সেই 8 বয়সতে পুৱেকৰ মূৰ খাইটিজনী ঘৰলৈ গৈ দীঘলকে হাতমান দীঘলকে জিভাখন উলিয়াই পৰি থাকবো যা মুখ শুনাইছ কিয় তেজ খোৱা মুখ শুনাইছ কিয় খাবলৈ নোপোৱাৰ জাতত নহয় দাইটি হওঁতে জানো সি তোমাৰে ভতিজা ল'ৰা নহয় সেইকাৰণে সুধিছো গুৰ মাৰিম থিয় গুৰ মাৰিম কুকুৰ ধাৰিয়ে নুৰিয়াই পেলাম মনত থাকি কুকুৰ পেংলাই পাইছ কুকুৰহঁত আঁতৰ তেজ খোৱাহঁত কৰিবাৰ শুনি লওক মই অহা যোৱা কৰোঁতে লগ পালে যেতিয়া সেই তেজ খোৱাটোৰ কথা কিন্তু মোৰ আগত কৈ নাথাকিব সি তেজ খুৱাই এই গেন্ধেলি কচমুৰীজনী ঘৰলৈ গৈ দিনে নিশাই কি কৰি থাকে মই নাজানো বুলি ভাবিছ তাত যে খাপ পিটি থাকে কি কৰে মই নাজানো বুলি ভাবিছ সেইকাৰণে কৈছো সেই তেজ খোৱাটোৰ কথা মোৰ আগত কৈ কিন্তু মোক চুটনি মাৰি নেদেখুৱাবি কৈছে খাই পেলাই মই চিনি পোৱা নাই তেজ খোৱাত কুকুৰহঁত তই কিয় ইমান চিন্তা কৰি আছো মই চহৰত চাকৰি কৰিবলৈহে যাম আৰু যদি চহৰত চাকৰিটো হৈ যায় বৌটিয়ে কোৱাৰ দৰে অহা বহাগত তোৰে মোৰে বিয়াখন হ'ব কি হ'ব এতিয়া মোৰ বহুত ভয় লাগিছে মই যাওঁ তই থাক একো নহয় পেলাই বচোন মই আছো বাবতী মই গৈ থাকো দে যা বোপাই বোপাই ভালকৈ থাকিবি বোপাই প্ৰথমবাৰৰ বাবে মাৰৰ বুকুৰ পৰা দূৰলৈ যাবলৈ ওলাইছ ভালকৈ থাকিবি গৈ মোক লৈ চিন্তা কৰি নাথাকিবি তই বৌটি তই কিয় ইমান চিন্তা কৰি আছ মই চহৰত ইণ্টাৰভিউ দিবলৈহে যাম এতিয়া আৰু যদি চহৰত চাকৰিটো হৈ যায় তোকো মোৰ লগতে চহৰলৈ লৈ গুচি যাম তই আৰু গাঁৱৰ এই মুখাৰ লগত থাকিব নালাগে নেপায় বোপাই এফালে দূৰলৈ যাবলৈ ওলাই তেনেকে আনৰ আলোচনা কৰিব নাপায় ভগৱন্তই তোৰ কৃপা কৰক
গৈ পায়ে চিঠি দিবি অ' বোপাই। হ'ব দে, তই ইমান চিন্তা কৰি থাকিব নালাগে। সময়মতে খোৱা বোৱাবিলাক কৰি থাকিবি আৰু বেছিকৈ কন্দা কটাখন কৰি নাথাকিবি। মই আহিছোঁ দে, আহোঁ। যা বোপাই। ভাগৱত যিটো জনে শুদ্ধভাৱে ধৰে হৃদয়ত হৃদয়ৰ ভক্তি ভাৱে মিলিবে কৌ মুক্তি কৃষ্ণৰ চৰণে সদা ৰাখিবে কৌ ভক্তি হে ৰামে যিটো নৰে শাস্ত্ৰ পাঠে নিদিয় মতি অন্তকালে সিটি জীৱৰ হৈবে কৌলতি গতি নপাইবে কমুকুতি এই মহাভুলে জমৰ কিংকৰে ধৰি থাপিবে কৌশলে। প্ৰাথমিকতে মই কথা এষাৰ দেশত কওঁ দেই, কোৱাচোন। এই সিদিনা যে পীতাম্বৰৰ ঘৰত বছেৰেকীয়া নামভাগ হৈছিলে, ইফালে কীৰ্তনৰ পাঠ আৰু বৰ্ণনা হৈ আছে, পাছফালে এই গায়ন বুঢ়াৰ পুতেক হগলাই কি কৰি আছিল জানে? কি কৰিছে? ফিচিঙা ফিচিং কৰি আছিল। তাকে দেখি মই কলো, বোলো হেৰ' হগলা, তোৰ কিন্তু মই মতি গতি ভাল দেখা নাই দেই। তোৰ জিভাত জিভা বেদ হব, তোৰ সেই ঘাঁ লগা জিভা কাউৰীয়ে উবাৰি উবাৰি খাব। অৰি অৰি নিজৰ লছালিহেন ভাবি যেনিবা কথা দুআষাৰ কলোৱে, এই তাতে এই গায়ন বুঢ়াই আঁতৰি ৰৈ দিলে কিয়? বেকত কৰক। এই নকওঁ বুলিয়ে ভাবিছিলো, আপোনাক সবে শুনিব মন কৰিছে যেতিয়া বাৰু কওঁ শুনক। অৰি মোৰহে চকু বোলে কাউৰীয়ে খুলি খুলি খাব, মোৰ মুখত বোলে গায়ন বুঢ়াই সৰু পানী কৰিব, ইমান মেজাজ। ভকত বৈষ্ণৱক নিন্দি কোনে কেইকাল খাব, কেইকাল খাব। সকলোৰে গোট উকতি দিব পাৰো ৰবহে প্ৰভু। গেলা গত নেমাৰিবা, গেলা গত নেমাৰিবা। মালা গুটি জপি বৈষ্ণৱ হৈছা। সিফালে তোমাৰ ল'ৰাই যে সিদিনাখন পীতাম্বৰৰ লগত লগ হৈ বটলত ভৰোৱা মিঠা পানী বুলি ৰঙা পানী একেবাৰে পি আছিল, তাৰ খবৰ ৰাখিছা? কথা কহো শুনা ভক্তগণ, ধৰ্ম গৃহে যুদ্ধ কৰে যিটো জন। আকৌ কি প্ৰাথমিকতে কথাষাৰ মীমাংসা হৈ ল'ব লাগিব, মীমাংসা হৈ ল'ব লাগিব। কোৱাচোন। মানিলো মানিলো মোৰ ল'ৰাই মিঠা পানী নে ৰঙা পানী খাই জগৰ লগালে, কিন্তু সেই মিঠা পানী কাৰ লগত খাব লগা হ'ল, ক'ত খাব লগা হ'ল, কেতিয়া খাব লগা হ'ল, হিচাপ আছে? পীতাম্বৰৰ বিয়ালে আৰু বেছি দিন নাই। এই বৰমতা দেখুওৱা গায়ন বুঢ়াই এঘৰীয়া কৰিব পাৰিবনে? পাৰিব এঘৰীয়া কৰিব। পীতাম্বৰৰ ঘৰৰ পৰা যে চৰুৱে চৰুৱে দৈ, চিৰা, কোমল চাউল, ভজা চাউল, গুক গাখে গিলিছে, আমি কি নাই জনা বুলি ভাবিছে? আমিও সকলোৰে গোট শুকতি দিব পাৰো দেই, কৈ থলো। পিছে গায়ন বুঢ়া কথাবাৰ কি হ'ল কোৱাচোন। নহয় মানে সেই ওচৰ চুবুৰীয়া বুলি বিয়াৰ খবৰ ল'বলৈ গৈছিলো, কিন্তু বিয়াৰ খবৰ ল'বলৈ গৈ যিটোহে সমিধান পালো, বাৰী দুখিনীৰ বোলে ৰাইজৰ চৰণ চুবলৈ সামৰ্থ্যই নাই, কেঁচা পাণ তামোল কাটি বোলে পুতেকৰ বিয়া পাব। ৰাইট, এইখিনিতে মই কথা এষাৰ কওঁ দেই, ক্ষমা কৰি। এই যে বাৰী তিৰোতাজনী, এই বাৰী তিৰোতাজনী লেখীয়া অসৎ অনাচাৰী বেভিচাৰী তিৰোতা এই অঞ্চলৰ ক'তো দেখা নাই। ৰাম 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 ৰাম, তাইৰ মুখত কিহে মিঠা মিঠা মাছ,
হয় কলি কেতেকীতে হেলে যাওঁগে এই গোটেই ভূ ভাৰত থক যেন তাই মিঠা মিঠা কথাৰে একেবাৰে মুহি পেলাবা নহ'লেনো তাই লেখীয়া সেই হেৰিয়া ভিক্ষাৰীজনীয়ে বাৰু সেই পুতেকক খাই চহৰৰ স্কুলত পঢ়াব পাৰে আৰু আছে হ'ব নেকি আৰু এই আমাৰ দৰে ভকত বৈষ্ণৱসকলক তাই মান্য নকৰে ভৰি ধূলি বুলি ভাবে বুজিছেনে এনেকুৱা তিৰোতাক বৰ ভগৱন্তই সহ্য কৰিবলৈ কওকচোন নকৰে ৰামে আউৰ এক কথা কওঁ শুনা ভক্তগণ ধৰ্ম বিহে যুদ্ধ কৰে যিটো জন পাপৰ সাগৰে পৰি যায় বে অধুগতি সেই হেতু শাস্ত্ৰত সবে ৰাখিবে আমাৰ বৰুৱাই বা কি কয় কওকচোন মইনো আৰু কি ক'ম কেঁচা তামোল পাণ কাটি তাই পুতেকৰ বিয়াখন কেলৈ পাতিব লাগিছে মোৰ মতেতো পীতাম্বৰ আৰু এজনী কি আছিলে পীতাম্বৰ আৰু মিনতীৰ বিয়া কেতিয়াবাই হৈ গ'ল নহ'লেনো সেই বিয়া নহওঁতেই গাভৰু ছোৱালী এজনী দৰাৰ ঘৰলৈ গৈ দিনে নিশা পেট পেলাই পৰি থকা ক'ত দেখিছিলে মিনতী কথা ওলাওঁতে মোৰ মনত পৰিছে নে ডাঙৰ খবৰ নহয় প্ৰভু আৰু এটা শুনি লওক সিদিনাখন মই সেই কলমৰ পাৰত গৰু আনিবলৈ যাওঁতে ৰাম 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 সিহঁতালৰ মই যিটোহে ৰূপত দেখা পালো কৃষ্ণ কৃষ্ণ মই ক'বলৈ বিচাৰিছো কোম্পানীৰ জাহাজ মাটি তলেদি গৈ একেবাৰে ফাটি পালেগৈ সিদিনা আৰু খাই আমাৰ গাঁৱৰ নামঘৰৰ চোতালতে গাঁৱৰ গোটেই মহিলা মুখা গোট খাই আৰু ফুচ ফুচাই কথা পাতি আছে হয় বোলে মিনতী গাত কিবা আখুৱাহে কিবা বোলে আখুৱাহে হয় মোৰ দেউতাজনীও খাই ৰাতি মোক কৈছেগৈ নহয় বুজিছেনে হয় আৰু কথা ভাবিছিলো বাৰী কোঁৱৰৰ ল'ৰাটো একদম বৰ বুদ্ধি পিছে কথাটো ওলোটাহে চহৰলৈ গৈ কোনোবা এই জমিদাৰ জীয়েক এজনী আনি ঘৰ সোমোৱাব বাচোতে বাচোতে গেলা বোৱালী ৰামে আউৰ এক কথা কওঁ শুনা ভক্তগণ যুদ্ধ কৰে যিটো দেখা যাওকচোন কোৰবানী ক'লৈ যায় ময়ো চাই লওক দেখা যাওকচোন কি হয় আৰু হেৰি প্ৰভু সামৰিয়ে দিয়ক আৰু নে কি চবে কৈছে যেতিয়া আৰু সামৰিয়ে দিয়ক এই পাপৰ সাগৰে পৰি যায় বে অধুগতি সেই হেতু শাস্ত্ৰত সবে বৌটিলৈ বৰকৈ মনত পৰিছে কেনেকৈ বা আছে বৌটিৰ ওচৰলৈ যাবলৈ মোৰ বৰ মন গৈছে মিনতীও চাগে মোলৈ বৰ আশাৰে বাট চাই আছে ডিসকাস্টিং খালি মিনতী বৌতী এই শব্দকেইটা শুনি শুনি মোৰ কাণখন একদম ঘোলা হৈ গৈছে মানে শুনা তোমাৰ কাইলৈ ইণ্টাৰভিউ আছে চোৱাচোন পাপাই তোমাৰ কাৰণে কিমান কষ্ট কৰিছে কাইলৈ বোলে 11 বজাত সিলেকশ্যন কমিটি বহিব আমি তাৰ আগতে শিলং পাবগৈ লাগিব আৰু পাপাই কি কৈছে জানা পাপাই বোলে সকলোকে একদম মেনেজ কৰি থৈছে
তুমি মাত্ৰ ইণ্টাৰভিউটো এটেণ্ড কৰিলেই হ'ল। কিন্তু মেৰী, কোনো কিন্তু নাই। ন' মই আৰু তোমাৰ একো কথাই নুশুনো। চোৱাচোন, তুমি চাকৰিটো পালে মোৰ কিমান ভাল লাগিব। আমি দুইটা শ্বিলঙত থাকিম, ফুৰিম, কিমান এনজয় কৰিম চোৱাচোন। কিন্তু বৌতি, খালি বৌতি মানে বাৰু হ'ব দিয়া, তুমি চাকৰিটো জইন কৰাৰ আগতে আমি দুইটাই গৈ বৌতিক এবাৰ লগ কৰি আহিম, হ'ব? এতিয়া তুমি যোৱা, ৰেষ্ট লোৱাগৈ। অঁ, আৰু এটা কথা শুনা, মই তোমাক কাইলৈ ইণ্টাৰভিউলৈ মই ড্ৰাইভ কৰি লৈ যাম। অঁ, পাপাই প্ৰথমতে মান্তি হোৱা নাছিলে, কিন্তু কিবা কৰি পাপাক মেনেজ কৰিছোঁ। এতিয়া যোৱা, তুমি খোৱাগৈ। গুড নাইট। এইখিনিতে অকণমান আপুনি ৰ'দতে বহক, আৰাম পাব। কালিৰে পৰা আপুনি মুখত একো এটা দিয়া নাই। মই গৰম পানী অকণ কৰি আনো, খালে গাটো ভাল পাব। ইয়াতে বহি থাকক দেই। মই আহিছোঁ। পানীকণ খাই লওকচোন। পেলাইছে। মোৰ কাৰণে কিমান কৰিবি ভাই। চহৰলৈ গৈ মাক যদি ফালে পিঠিয়ে দিলে হয়, লাজ চাব হ'বলৈ গৈছিল। ভাবিছিলো অহা বহাগত তহঁত দুটাৰ বিয়াখন পাতি ঘৰখন কৰি দিম। কলা বিধাতাই সেয়া হ'বলৈ নিদিলে আই। গাঁওখনত মুখ উলিয়াব নোৱাৰা হ'লো, লাজ লগা হৈছে গৈ। হ'ব দিয়কচোন, আপুনি ইমানটা চিন্তা কৰি নাথাকিব। পিতাম্বৰে চাগে চাকৰিৰ পৰা সময়ে পোৱা নাই। নহ'লেনো কি নহাকৈ থাকেনে?
ৰূপে তীৰে বিৰাই জোনে হুমুকিয়াই নিশা কেতেকীয়ে মাতে পাৰৰ বালিজুৰিত পোহৰে উমলি নাচে নিয়ৰত ধৰণী শীতলি পৰে শীতলা ধৰণীৰ এপাৰে ভালকে যাবি গোটেই দিনটো ঘৰলৈ ৰেনা উকটি উকটি এইকণ সময় বৰ শান্তি পাওঁ বুজিছ তহঁতকেইজনীকো লগ পাওঁ কি কওঁ আকৌ গাঁৱত খবৰবোৰো পাওঁ দেচোন আমাৰ ইয়াত খবৰ দিয়াত বৰ ভাল নহয় ঠিকেই কৈছ মোৰো একেবাৰে তহঁতক লগ পাম বুলি ঘৰৰ কামবোৰ ৰাতিপুৱাৰে পৰা খৰকে কওঁ নহয় নাতে খুৰী তামোল এখন আছে যদি দে তামোল খাবি মোৰ আকৌ সেই জহনীত যাই পদুমীজনী যে পদুমী পুতেকটোৱে বুজিছ গোহালি যে থৈছিলো কলহ এটাত তামোল অলপ গভাই চুৰটোহে চুৰ কৰিলে গুচি গ'ল নহয় গোটেই গাঁওখন একেবাৰে চুৰ কৰি কৰি চুচি পেলাইছে দে দে তামোল এখন দে এখন আনিম বুলি ভাবিছিলো বুজিছনে আনিবলৈ সময় নহ'ল আকৌ কাটিবলৈ সময় নাপালো নিদিলি দিম তামোল এখন দি মোল এখন খাই লওঁ বুজিছ মাজে সময়ে যদি এনেকৈ তামোল এখন মুখত ভৰাই নাথাকো মুখখন যে কিবা একেবাৰে তিতা কেহা লাগি থাকে গম পাইছনে হয় দে তহঁতে সেই ঘৰখনৰে লেদামণি সোপা উভতি থাকিবি নে হয় গাঁওখনৰো খা খবৰ অকণমান ৰাখিবিহঁত হয়নে হে মতি এই গাঁৱত আকৌ কি হ'ল কচোন কি হ'ল গাঁৱত কিয় সেই অপেশ্বৰীজনীৰ কথা শুনা নাই জানো হা অপেশ্বৰী হে মৰতি কোন অপেশ্বৰী বাৰ কোন অপেশ্বৰী আমাকে মিনতী আইদেউৰ কথা কৈছে পাত্ৰ আকৌ কি হ'ল কি হ'ল মানে ঘৰতে কোনোবাই আহি মই লেঠা লগালেহি সেই নাতে কৈ কাৰ ভাল সেই তই কথা কৈছনে জহনীত যাইজনী এজনী নাতে সৈজনী একোতো খবৰ নাৰাখে কিয় জমৰাতে সিহঁতৰ ঘৰতে হ'বলা পাল পাতি নাথাকে বস্তু জানো পাই এই মহতিকেইজনীয়ে কি কৈ আছ মই একো ধৰিবই পৰা নাই দেখিছ নকিজনী ভাল ফালি ফালি কথা বুজাব লাগে পিতাম্বৰ বাপেটো সেই পিতাম্বৰ বাপেটো সেই মিনতী বোলাজনী ঘৰতে দিনে ৰাতিয়ে সোমাই নাথাকেগৈ জানো হয়নে কথা মানে সেইটোহে তাই বেটিয়া আকৌ নিজকে সেই গাঁওখনত কম ক্ষতি হাপি যিডাল দেখাই থাকেনে এতিয়া পিছে ভালেই হ'ব বুজিছ পিতাম্বৰে সেই গায়ে পোহালিয়ে দুইটা
কথা শুনিছনে নাই? কি কথা? জহনী তেতিয়া গমেই নাপায় একো। কিয় সেই বিৰাটলৈ যোৱাটোৰ কথা? সেইটো আকৌ কি হ'ল হে মোৰ কথা বাপেকে হয়জনীয়ে একো কথা গমেই নাপায়। হয় জুই লাগতে কি হ'ল হয়তো চহৰলৈ গৈ হয় বছ এহাব জীয়েকক লগ পাই আমাৰ পিতাম্বৰ বোপাই বাইদেউ শুনিলে পিঠি দিলে। মাক দুখৰীয়া আকৌ গোটেই গাঁওখনত ইমূৰৰ পৰা সিমূৰলৈ পুতেকডালক যে বৰ চাহাব বনাব বুলি কমডাল এতিয়া পিছে সেই পাতৰ সেই মিনতি পাতৰ কথা কৈছো পেটত থকাডালো কি হ'ব? বালক সেইডাল হ'বলৈ আছে আৰু সেইডালক বাপেকৰ নামহে দিব লাগে। ঠিকেই আৰু গাঁৱৰ কোনোবা কাৰণে দিব সেইটো কি ডাঙৰ কথা? এতিয়া তহঁতে এনেকে মেহেলা মাৰিয়ে থাকিবি নে ঘৰলৈকো যাবি হয় লোকৰ কথা মেহেলা মাৰি থাকোতে বেলি আহি মোৰ যেনেকে মই মৰি থাকক আমাক কি হলো বিক্ৰাম্বৰ কথা পাতি থাকোতে বালক ঘৰৰ মতাই ইয়াতে খুন্দন দিব এনেকে যদি আহি দেখে তিনিওজনে কথা মেহেলা মাৰি আছো বোলে এয়া কথাই ওলাই শকত বৈষ্ণৱ উঠাই দে আৰু খাবি এগাল এগাল অকল সৰুহে নেকি ডাঙৰ ভূত একো এটা নেৰিবি যাবি এজনী যে মুখত কম বুলি ভাবে একেবাৰে এনেকে আহে ঠিকেই কৈছ পঢ়িব নোৱাৰো আৰু পঢ়িলে যে একেবাৰে পটককে উঠিবই নোৱাৰো
বন্ধ কৰি সকলোৰে মুখত এটাই কথা, আগতে গাঁৱলৈ ওলাই গ'লে মানুহে বৰ বিৰাদি বহুৱাইছিল, আৰু এতিয়া সকলোৱে লে লে চেছে। তোক জন্ম দিয়ে মই মহা ভুল কৰিলো। বাপেৰ সলনি তাই তোৰে ছোৱালী নহয় জানো? সেই কোলাৰটো এৰি সেই বোকাৰটো ধৰিব বুলি কোনে জানিছিল? এতিয়া এইবিলাক কৰা সময় নহয়, এতিয়া সমাধানৰ সময়। কিমান আৰু মানুহৰ ভয়ত ঘৰৰ ভিতৰতে এনেকৈ সোমাই থাকিব? মই পীতাম্বৰলৈ খবৰ পঠিওৱাৰ ব্যৱস্থা এটা কৰিছোঁ। পিছে সি বা চিঠিবোৰ পাইছে নে নাই নে? হ'ব দে তই নাকান্দিবি, ৰচোন ধৈৰ্য ধৰ, ধৈৰ্য ধৰিব লাগিব। বুদেউ, মই চহৰৰ ডাক্তৰ এজনৰ লগত কথা পাতিছোঁ, সোনকালে কিবা এটা কৰিব লাগিব, বুজিছ? পীতাম্বৰ যদি সোনকালে আহি পায় তেনেহ'লেতো ভালেই দেচোন, নহ'লে তালৈ বাট চাই থাকি লাভ নাই। সি বেটাই মোৰ ছোৱালীজনীৰ জীৱনটো খালে, গাঁৱত মুখ উলিয়াব নোৱাৰা হ'লো। বগা চাহাবনীক পাই বাৰে দুখিনি মাক চলিলেও পিঠি দিলেও। বৰেও মিনতি কি হ'ব এতিয়া? মই তাই মুখলৈ চাই থাকিব নোৱাৰা বৰেও মুখলৈ চাই থাকিব নোৱাৰা। হ'ব দে তই কাটা কাটাখন নকৰিবিচোন। সেইদিনাখন মই পীতাম্বৰহঁতৰ ঘৰলৈ গৈছিলোঁ নহয়। পীতাম্বৰৰ মাকৰ অৱস্থাটো বৰ এটা ভাল নহয়। মই বৰতে খালি সেই পীতাম্বৰৰ কথাই কৈ আছে। বুদেউ, মানুহজনী মৃত্যুৰ আগতে যদি এবাৰ পুতেকৰ সেই মাতটো শুনিলেহেঁতেন। জীৱনটোকে খোৱা নাই, ডেকা মাকজনীকে জীৱনটো খালে।
তই ইমান চিন্তা কিয় কৰিছ মিনতী? মই চহৰত চাকৰি কৰিবলৈহে যাম আৰু চহৰত চাকৰিটো হৈ যোৱাৰ পিছত বৌতীয়ে কৈছে নহয় অহা বহাগত তোৰে মোৰে বিয়া। তোক জন্ম দিয়ে মই মহা ভুল কৰিলো। বাপেৰৰ সলনি তই মৰি নগলি কিয়? মৰি নগলি কিয়? গাড়ীখন এক্সিডেণ্ট হৈছে তাত মোৰ কি দুখ? কি দুখ? হা? কি দুখ ক'বলৈ আহিছা তুমি মোক? আৰু এটা কথা তুমি মোক নকবা। সেইবোৰ চব তোমাৰ কাৰণে হৈছে। আচলতে তুমি যিমানৰ মানুহ মই তোমাক সিমানতে ৰাখিব লাগিছিল। মই ছ'চাইটিত এতিয়া মুখ খুলিয়াব নোৱাৰা হ'ম। তুমি গম পাইছানে? তুমি কি বুজিবা? গাঁৱৰ ল'ৰা এটাই তুমি এইবোৰ ছ'চাইটিৰ কথা কি বুজিবা? ষ্টপ। আৰু এটা কথা তুমি মোক নকবা কৈ দিছা। মইতো তোমাক কেতিয়াও তেনেকৈ কোৱা নাছিলো। তোমাক বুলি মই কেতিয়াও ভবাই নাছিলো। আৰু কেতিয়াও নাভাবিবা। যোৱা তুমি যোৱা। তুমি গাঁৱৰ পৰা সুধাতে আহিছিলা নহয়, আকৌ সুধাতে গাঁৱলৈ উভতি যোৱা। গাঁৱত তোমাৰ মিনতী আৰু বৌতী আছে নহয়, যোৱা তুমি তেওঁলোককে শুশ্ৰূষা কৰাগৈ। তোমাৰ সিমানখিনিৰে যোগ্য বুজিছা? তুমি যোগ্যতা তোমাৰ সিমানখিনিৰে। আৰু শুনা, পাপাই তোমাক ডিঙিত ধৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ আগতে যোৱা, তুমি নিজে গুচি যাবা। যোৱা
মই এবাৰ চাহ আহোঁগৈ নেকি? শ্মশানলৈ নিয়াৰ আগতে পুতেকটো আহি পোৱা হ'লে তাকে আমিও সেই পৰ পালি দি থাকিবলগীয়া নহ'ল। মোৰ মতে আৰু ৰৈ থাকি লাভ নাই। ৰাইজ লাহে লাহে ঘৰ সোমাব ধৰিছে। সি নাহে হে তালৈ ৰৈ থাকি একো লাভ নাই। এই নেখাই নগৈ মাকক কি এনেকৈ মৰিবলৈ দিলে? লাভ চাহাব এতিয়া এয়া মৰাৰ পাছতো পিতেকৰ কান্ধত ল'বলৈ তেওঁৰ সময় নাই। হ'লেও ৰাইজখন অকণমান ৰয় নেকি? হাজাৰ হওক নিজৰ ল'ৰা, এই শেষ যাত্ৰাৰ সাক্ষী হ'বলৈ কি জানিবা আহি পায়হি। কি কৰা যায় এতিয়া? ৰাইজে মিলিজুলি সৎকাৰৰ ব্যৱস্থাটো কৰাই ভাল হ'ব। আগবাঢ়িবহে লাগে। আমিয়ে সৎকাৰ কাম কৰিব লাগিব। এই সেৱাৰ হওক, এই সেৱাৰ হওক, এই সেৱাৰ হওক, এই ব্ৰহ্মা উপায়ো পালি এৰাতি আগতে পোৱা হ'লে মাৰে তোৰ মাতটোকে শুনিবলৈ পালে। যা মাৰক সেৱাতে কৰ যা। মুখখন এবাৰ চাই লওঁ। উপায়ো এটা ৰাতি আগতে যদি পালেহিহেঁতেন, উশাহটো থকালৈকে তোৰ কথাকেই ভাবি আছিলোঁ। সেই সময়ত মুখত পানী এচামুচো যদি দিব পালি হয়। কিনো কৰিবি, তোৰেই ভাইগত নাই। তোলৈ বাট চাই চাই সেই মিনতীজনীয়েও আৰু উপায়ো উঠ সেৱাতে কৰ।
কলম তোৰ কাষতে জীয়াই থকাৰ সপোন দেখিছিল তোৰ বুকুতে সাঁতুৰি নাতুৰি জীৱন জিনাৰ পণ লৈছিল জনা হোৱাৰে পৰা মই তোক দেখি আহিছোঁ পিতাই আৰু বৌতিক ক'ব নোৱাৰা কিছুমান কথা মই তোক কৈছিল সৰু থাকোঁতে তই পিতাইক কাঢ়িলি আজি বৌতিকো লৈ গ'ল সাক্ষী কৰি মিনতীক আপোন কৰিম বুলি শপত খাইছিল আজি মিনতীকো তই কিয় এনে কৰিলি তই কিয় এনে কৰিলি বৌতিয়ে কৈছিল মানুহৰ বিপদৰ সময়ত হাতত হাত ধৰি আগবাঢ়ি যাব লাগে তোৰ দৰে কিন্তু সেই সপোনৰ পিছত দৌৰি দৌৰি মই আজি সকলো হেৰুৱাই পেলালোঁ মই কাৰ সৈতে জীয়াই থাকিম মই কাৰ সৈতে জীয়াই থাকিম এতিয়া তোৰ চাকদয়াৰ অতল গহ্বৰত মই বিলীন হৈ গলো মোকো সাৱটিলা তোৰ বুকুৰ মাজত মোকো সাৱটিলা তোৰ বুকুৰ মাজত মোকো সাৱটিলা তোৰ বুকুৰ মাজত মোকো সাৱটিলা তোৰ বুকুৰ মাজত